ঢকুৱাখানা সন্মিলিত খ্ৰীষ্টীয় মণ্ডলীৰ উদ্যোগত ঢকুৱাখানাৰ কৃষ্টি বিকাশ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে প্ৰাক বৰদিন উদযাপন কৰা হয়। মুঠতে আমি ইয়াত ঢকুৱাখানা সন্মিলিত সকলো চাৰ্চে একলগ হৈ আজি আমি গোট খাইছোঁ। ইয়াতে বহুজনে আজি আমাৰ ইয়াত পাৰ্টিচিপেশ্যন হৈছে। আমাৰ ইয়াত ঢকুৱাখানাৰ পৰা যিমান মণ্ডলীসমূহৰ পাষ্টৰবিলাক আছে, ৰেভাৰেণ্ডবিলাক আছে, তেওঁলোকে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু বিশেষকৈ এই আমাৰ মেৰী ফ্ৰী খ্ৰীষ্টমাছখন আমি ভাবিছোঁ যে আমাৰ গোটেই দেশখনত সমগ্ৰ বিশ্বতে শান্তিৰ শুভবাৰ্তা পাওক। সকলো জাতি ধৰ্ম সকলোৱে প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাটো পাওক আৰু শান্তি আনন্দ লাভ কৰক। এনে কামনাৰে আমি এই ঢকুৱাখানা মণ্ডলীসমূহৰ উদ্যোগত বিশেষকৈ সন্মিলিত ঢকুৱাখানা মণ্ডলীসমূহে আয়োজন কৰিছে। ইয়াতে আহিছে গুৱাহাটীৰ পৰা আমাৰ পাষ্টৰ ষ্টিফেন আহিছে আৰু তেওঁৰ লগতো আহিছে, আৰু শিৱসাগৰ মণ্ডলীৰ বাপ্তিষ্ট মণ্ডলী, চেণ্ট্ৰেল বাপ্তিষ্ট মণ্ডলীৰ পৰা অজয় পেটেল আৰু লগতে তেওঁৰ টীম আহিছে। লগতে তেওঁলোককো মই ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ মিডিয়াসকলকো মই অশেষ ধন্যবাদ দিছোঁ। আমাৰ ইয়াতে আজি আপোনালোকৰ সহভাগিতা উপস্থিতিক মই অশেষ ধন্যবাদ যাচিছোঁ। থেংক ইউ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে ঢকুৱাখানা সন্মিলিত খ্ৰীষ্টীয় মণ্ডলীৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে প্ৰাক বৰদিন উদযাপন কৰা হয়। এই অনুষ্ঠানৰ যোগেদি খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কেইবাজনো লোকে এনেদৰে মন্তব্য আগবঢ়ায়। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।